বিপিএফ দলে কোকৰাঝাৰ লোকসভা সমষ্টিত পৰাস্ত হোৱাৰ পিছত পৰ্বতজোৰত উপস্থিত হয় বিপিএফৰ সভাপতি হাগ্ৰাপা মহিলাৰী। কোকৰাঝাৰ লোকসভাৰ আসনখনত বিপিএফ দলে পৰাজয় হোৱাৰ পিছত হাগ্ৰাপা মহিলাৰীয়ে পৰ্বতজোৰত অনুষ্ঠিত কৰিলে পৰ্যালোচনা সভা। হাগ্ৰাপা মহিলাৰীয়ে পিছে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে। পৰ্যালোচনা সভাত উপস্থিত থাকি বিপিএফ প্ৰধান হাগ্ৰাপা মহিলাৰীয়ে দলীয় কৰ্মীৰ লগত আলোচনা কৰে। উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী শাম্ফা বৰগয়াৰীয়ে পৰ্বতজোৰা বিধানসভা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীতকৈ বেছি ভোট পোৱাৰ বাবে হাগ্ৰাপা মহিলাৰীয়ে দলীয় নেতাকৰ্মীক ধন্যবাদ দিয়া বুলি জানিবলৈ দিছে পাৰিষদ মুনমুন ব্ৰহ্মই। পাৰিষদ মুনমুন ব্ৰহ্মৰ মতে শাসকীয় মিত্ৰজোঁটে ধন বল বাহুবল প্ৰয়োগ কৰাৰ লগতে বিপিএফ দলক হাৰাশাস্তি কৰা আৰু ডেমি প্ৰাৰ্থী থিয় কৰাৰ বাবে বিপিএফ দল জয়ী নহল বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নিউজ টেক্স পিএন লাইভ ফাৰ্ষ্ট। আমাৰ আজি আমাৰ সভাপতি ডাঙৰীয়া মাননীয় হাগ্ৰাপা মহিলাৰীদেৱে আমাৰ ব্লক পৰ্বতজোৰা ব্লক হিচাপে ইণ্টাৰেকশ্যন এটা কৰ্মীসকলৰ লগত ইণ্টাৰেকশ্যন এটা কাৰ্যসূচী ইয়াতে আগবঢ়াই লৈ গৈছে, ধন্যবাদ জ্ঞাপন কৰিছে। আমি পৰ্বতজোৰা হিচাপে আমি এই লোকসভা সমষ্টিত ব্লক ৱাইজে আমি প্ৰথম স্থান আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। LAC হিচাপেও আমি প্ৰথম স্থানত আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। তাকে লৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে হাগ্ৰাপা মহিলাৰীদেৱ ইয়াতে উপস্থিত হৈছিলে। আৰু এইটো ইলেকশ্যন আমি MP ইলেকশ্যন আমি নিজাববীয়াকৈ ইমানবিলাক দল একত্ৰিত হৈ পেলাই আমাৰ BPF দলৰ লগত যুঁজ দিছিলে। যিবিলাক চৰকাৰত থকা দল, কেন্দ্ৰীয় দল, BJP, AGP আৰু BTCত অনৈতিকভাৱে চৰকাৰ গঠন কৰা UPPL দলৰ লগত লৈ পেলাই ইহঁতে আমাৰ লগত তাৰোপৰি অন্য সৰু সুৰা বিভিন্ন দল NDR যিমানবিলাক দল সংগঠন 18টাতকৈ বেছি আছে চাগে সিহঁতৰ, এই সকলোবিলাক লৈ পেলাই আমাৰ এটাই মাত্ৰ ছিংগল এটা ৰিজনেল BTCৰেই এটা দল ৰিজনেল দল BPFৰ লগত এখেতসকলে যুঁজ দিছিলে। আমি তীব্ৰ আমি সিহঁতক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু অলপ সংখ্যক ভোটৰ ব্যৱধানত আমি হাৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ আত্মবিশ্বাস আৰু BTCবাসী ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে BPF দল হিচাপে, আৰু BTCবাসী ৰাইজেও আমাৰ ওপৰত আমাৰ BPF দল আৰু হাগ্ৰাপা মহিলাৰীৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। এইটো ইলেকশ্যনৰ জৰিয়তে প্ৰমাণিত হৈছে। পৰাজয়ৰ কাৰণটো কি বুলি ভাবে? বিপুল সংখ্যক ইহঁতে ধন বল বাহুবল আৰু প্ৰশাসনিকভাৱে আমাক হাৰাশাস্তি কৰিছে। আৰু তাৰোপৰি কিছুমান দল যিবিলাকে ইলেকশ্যনত প্ৰতিযোগিতা আগবঢ়াইছে, প্ৰতিদ্বন্দ্বিতা কৰিছে, এই অকলক বহুতজনকে ইহঁতে BPFৰ ভোট কাটিবৰ কাৰণে ডেমি হিচাপে ইহঁতে ইউজ কৰিছে। এইটো এটা কাৰণ বুলি আমি অনুভৱ কৰিছোঁ। দেখা গৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট শ্বেয়াৰিংটো আপোনালোকৰ আৰু UPPLৰ বেছি তফাত নহয়, মাত্ৰ 5% 6%ৰ ডিফাৰেঞ্চ। এই ক্ষেত্ৰত আপোনালোকৰ আগন্তুক দিনত কি পৰিকল্পনা হ'ব? মই এইটোৱেই কৈছোঁ যে এইটো UPPLৰ ভোট নহয়, এইটো NDAৰ ভোট হয়। NDAত BJP, AGP অসমৰ চৰকাৰৰ ফলীয়া দল আৰু অইন দল সংগঠন 18টা, বিভিন্ন নাট যোগী বিভিন্ন ইত্যাদি 18টাতকৈও অধিক দল সংগঠন একেলগ হৈ পেলাই সিহঁতে BPF এটাই মাত্ৰ ছিংগল ষ্টেণ্ড এটা দলৰ লগত ইহঁতে কৰিছে, যুদ্ধত নামিছে। আমি যুদ্ধত নামিছিলোঁ। গতিকে এইটো যদি 3% 2% যদি ভোটৰ ডিফাৰেঞ্চ, ভোট শ্বেয়াৰিঙৰ ডিফাৰেঞ্চ হয়, এইটো অকল UPPLৰ ভোট নহয়, এইটো BJP আৰু AGPৰ ভোট ইয়াতে আছে। গতিকে তাৰমানে ছিংগল পাৰ্টি হিচাপে UPPL হাৰিছে। তাৰমানে ছিংগল পাৰ্টি হিচাপে কমপ্লিটলি UPPL একদম নিম্নগামী, সামান্যতম আৰু ঊৰ্ধত আছে BPF। তাৰমানে বড়ো ৰাজনীতিত UPPLক ৰাইজে ভাল পোৱা নাই নে?
কমপ্লিটলি এইটো ইলেকশ্যনৰ জৰিয়তে প্ৰমাণ হ'ল বড়ো ৰাজনীতিত UPPLৰ কোনো জাগা নাই।